আইনা আইনা টানি করে দেয় rempidak leke ngo mirnal magbo ma paru takam renga ma adam ngokam pa serko hina durbol yok ngo mane ngo potok ke mane kablung mane heride ngoka erida karon kapan ha adam pikan mangam nam tania na bagam pa iba iye mulo হেল্ল' ৰাইজ মই সকলো অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আৰু মই বিশেষ এটি বহুত দুখৰ খবৰ আপোনালোকৰ ওচৰলৈ মই লৈ আনিছোঁ আৰু আপোনালোকে মই নোখোৱাৰ আগতে ভিডিঅ'ত পুৰা ভাইৰেল হৈ গৈছে আপোনালোকে দেখিছেই চাগে দেখিলেও মই তাকে ময়ো ক'বলৈ বাধ্যতা হৈছোঁ যেনে লেকন কুম্বাঙৰ দুটা কিডনী বেয়া হৈছে এইটো সকলোৱে চবে দেখিছে কিন্তু মই জানো যে আমাৰ মিচিং সমাজৰতো অখিল গগৈৰ নিচিনা বিধায়ক এজনক দৰকাৰ আমাৰ মিচিঙৰো বহুত বিধায়ক আছে কিন্তু তেখেতৰ নিচিনা কোনো নাই আমাৰ মিচিং সমাজত যদি তেনেকুৱা বিধায়ক এজন থকা হ'লে মৃণাল দলেৰ পৰা ধৰি জীৱনজিৰি কি কৈছিলে মই ইমানখিনি নামটো নাজানো সিহঁতেকো বচাই ৰাখিব পৰা ব্যৱস্থা হ'লেহেঁতেন কিন্তু আমাৰ মিচিং সমাজৰ বিধায়ককেইটা কি হয় যেতিয়া ইলেকশ্যন আহিব তেতিয়া বহুত ডাঙৰ কথা ক'ব আমুক চনত মই আমুক দলং কমপ্লিট কৰি দিম আমুকটো দিম আমুক স্কিম দিম আমুক ৰংগমঞ্চ ডাঙৰকৈ বনাম 6 শিডিউলৰ কাৰণে মাতিম তেনেকৈ বহুত ডাঙৰ কথা কয় কিন্তু ইলেকশ্যন যোৱাৰ পাছত এইবিলাক চব পাহৰেগৈ এইটোৰ কাৰণে মই জানো যে আমাৰ মিচিং সমাজৰ ভিতৰতো গৌৰৱ গগৈ নিচিনা এটা আমাৰ বিধায়ক লাগে অখিল গগৈ নিচিনা ৰাইজৰ কাৰণে সকলো ব্যক্তিৰ কাৰণে মাতিব আমাক মানে তেনেকুৱা বিধায়ক এজন দৰকাৰ হয় আৰু তেনেকুৱা বিধায়কক সকলো মিচিং সমাজেও চিলেকশ্যন কৰি পঠাব লাগে অকল টকা চিনি পোৱা কেৱল কিবা কিবি স্কিম এইবিলাকৰ পইচা কাই 2 নম্বৰ গাদ্দাৰি কৰা এইবিলাক বিধায়ক আমাৰ মিচিং সমাজত নালাগে এতিয়া আমাৰ মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী লেকন কুম্বাঙৰ এটা বেমাৰ হৈছে কিডনী প্ৰব্লেম হৈছে তেখেতক দিল্লীত লৈ গৈ ক'ৰবাত ভাল ডক্টৰৰ ওচৰত লৈ যোৱাত সহায় কৰা তেনেকুৱা বিধায়ক আমাৰ মিচিং সমাজত দৰকাৰ হয় কিন্তু আমাৰ মিচিং সমাজৰ যিকেইটা মেম্বাৰশ্বিপ এইকেইটাও কি কৰে যোনটো ছিংগাৰে কম টকাত এটা ষ্টেজত গান গায় তেতিয়া তেখেতক জানে আৰু যেতিয়া আলি আই লৃগাং হয় যেতিয়া আমাৰ ডাঙৰ প্ৰগ্ৰাম হয় তেতিয়া আমাৰ ছিংগাৰসকলক বিচাৰে কিন্তু যিজন ছিংগাৰে বেমাৰত পৰে তেতিয়া আজিলৈকে মই কোনো ছ'চিয়েল মিডিয়াত দেখা নাই কাৰো ইউটিউবত মই দেখা নাই আমুক বিধায়কটো আমুক ছিংগাৰৰ ওচৰত গৈ সহায় কৰিছে মাত হেকাৰ লগাইছে মই কাকো দেখা নাই টংকি পেগু ডিব্ৰুগড় মেডিকেলত ইমান দিন থাকিলে নৱ নৰেশ ডাঙৰীয়াই আজিলৈকে তেখেতৰ পেৰালাইজ বেমাৰৰ পৰা ভাল হোৱা নাই তেখেতক আজিলৈকে মই দেখা নাই বিধায়ক একজনে গৈ তাত খবৰ লৈছে তেখেতক চিকিৎসা কৰিবৰ কাৰণে সহায় সহযোগ কৰিছে মই কাকো দেখা নাই কিন্তু আচৰিত কথা অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়াৰ ঘৰত গৈ উপস্থিত হৈছে কোনোবাই ছিংগাৰে বা ৰাইজৰ কাৰণে মাত মতা এজনৰ লগত কিবা এটা অসুবিধা হ'লে খবৰ ল'বলৈ যায় তেখেতৰ নিচিনা বিধায়ক আমাৰ মিচিং সমাজতো বেছি নহ'লেও 2-এজন হ'লেও আমাক অতি সোনকালে দৰকাৰ এইটো আমাৰ সকলো মিচিং সমাজে চিলেকশ্যন কৰি তেনেকুৱা বিধায়ক একজনক বিচাৰি ৰেডি কৰি ৰাখিবলৈ মই সকলোকে আহ্বান জনাইছোঁ